আজিকালি আপোনালোকে ইউটিউব বা ইনষ্টাত এনেকুৱা ধৰণৰ জুৱেলাৰী ট্ৰেবোৰ হয়তো সঘনাই দেখি আছে। সেইকাৰণে মই ভাবিলোঁ যে ঘৰতে কম খৰচতেনো কেনেকৈ এনেকুৱা এখন জুৱেলাৰী ট্ৰে বনাব পাৰি তাৰে চেষ্টা এটা কৰোঁ বুলি। তাৰ বাবে মই এটা এমচিল আনিলোঁ আৰু এমচিলটো ধুনীয়াকৈ মিক্স কৰি লৈ তাত পাৰফিউমৰ বটলটো দিয়ে গোলকৈ ৰুটি নিচিনাকৈ বেলি ল'লোঁ আৰু তাৰপাছত গছৰ পৰা জবা ফুলৰ পাত এটা আনি তাৰ ওপৰত থৈ ধুনীয়াকৈ জবা ফুলৰ পাতটোৰ এটা কাট আউট উলিয়াই ল'লোঁ। কাট আউটটো মই সম্পূৰ্ণ এক ৰাতিৰ কাৰণে এনেকৈ গোল হ'বলৈ কাৰণে থৈ দিলোঁ দেই। তাৰপৰা চাওকচোন ৰাতিটোৰ পিছত এয়া কেনেকৈ ধুনীয়াকৈ এটা গোল শ্বেপত আহি গ'ল কাট আউটটো। তাৰপৰা মই সেইটো হোৱাইট কালাৰত ধুনীয়াকৈ এক্ৰেলিক দি পেলাই এটা ওপৰত কোটিং দি ল'লোঁ যাতে বেলেগ ৰং কৰিলেতো ধুনীয়াকৈ জিলিকি উঠে। তাৰপাছত ৰংটো শুকাব দিলোঁ। চাওকচোন হোৱাইট কালাৰটো কৰাৰ পাছত কেনেকুৱা হৈছে। তাৰপৰা ঘৰত মোৰ ব্লু কালাৰ এটা আছিলে, চ' সেইটো দি পেলাই প্ৰথমে এটা বেছ ৰেডি কৰি ল'লোঁ আৰু তাত থকা হীৰাখিনিতো মই গল্ডেন কালাৰ দি পেলাই অকণমান হাইলাইট কৰি দিছোঁ যাতে এইটো জিলিকি থাকে। তাৰপাছত এয়া চাওকচোন কিমান ধুনীয়া হৈছে মোৰ ট্ৰেখন। সেইখন মই ধুনীয়াকৈ ফুলি দুপাত থৈ পেলাই ফটোশ্বুট এটা কৰিলোঁ। আপোনালোকে ক'বচোন বাৰু কেনেকুৱা লাগিছে মোৰ বনোৱা ট্ৰেখন। আজিলৈ আহিছোঁ, বাই।